গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। ভাবিছোঁ আজিৰ পৰা ৰেগুলাৰ মিনি ব্লগ দিম বুলি আশা কৰোঁ আপোনালোক সকলোৱে ছাপোৰ্ট কৰিব। এয়া উঠিয়েই নিজৰ কামত লাগিছোঁ। আজি অলপ উঠা দেৰি হ'ল দিয়ক, তথাপিও উপায় নাই, কৰিবই লাগিব। যিহেতু পথাৰৰ ছিজন, পথাৰত মানুহ লাগি আছে, মা দেউতাও পথাৰত যাব আৰু মানুহজনো বিশেষকৈ কামত যাব। সেইবাবে নিজৰ কাম কৰি আছোঁ আৰু ভাবিছোঁ আপোনালোককো ভিডিঅ' কৰি দেখুৱাওঁ। যিহেতু মই দিনটোত কি কৰোঁ কি নকৰোঁ। এয়া মোৰ ৰুমটো চাফা কৰি হৈ গ'ল আৰু এইটো আমাৰ ৰুম। এতিয়া চাওঁ মোৰ বাকীবোৰ কাম কৰিলোঁ। যিহেতু ৰাতিপুৱা উঠাৰ পৰা কামবোৰ কৰি আছোঁ, ব্ৰাছ কৰিবলৈ সময় পোৱা নাই আৰু অলপমান কাপোৰ আছিল, কাপোৰবোৰ চাৰ্ফত দি মই ব্ৰাছ কৰি লৈছোঁ। আৰু এই ব্ৰাছ কৰি গা ধুই আহি দেখিছোঁ পাকঘৰত ভাত আৰু আঞ্জা হৈ গ'ল। ভণ্টিয়ে বনাইছে, প্ৰায়ভাগ তাই বনায় ৰাতিপুৱাৰ ভাত আঞ্জা। এয়া টিকলিজনী আজি ঘৰত তামোল পাৰিছে, তাই তামোল ছিগি আছে। তামোলবোৰ বিক্ৰী কৰি দিয়া হৈছে আজি। আৰু অলপ সময়ৰ পাছত ভণ্টিৰ লগত এনেদৰে ৰিলছ বনালোঁ। ৰিলছ বনাই টেঙা অলপো খালোঁ, খাই পথাৰত চাহ দিব ওলালোঁ। মা দেউতাহঁতৰ পথাৰত চাহ দিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।